নেক্সট অতি গুৰুত্বপূৰ্ণ এটা টপিক যেটো হৈছে ইউএছৰ ফেডাৰেল কোৰ্ট মানে ইউএছৰ কোৰ্টে কৈছে যে ট্ৰাম্পে যি টেৰিফ লগাইছিলে অধিক যি মাত্ৰাত ট্ৰাম্পে লৈ আনিছিলে ট্যাক্স নতুন ট্যাক্স টেৰিফ 10% এটুক এতিয়া নাকচ কৰিছে এটা গুৰুত্বপূৰ্ণ এটু কাৰণ আমি যদি চাও তেনেহলে আমি এইটো ইউএছএৰ যেটো নিউজ আমেৰিকাৰ এটা নিউজ আমি আমাৰ সাম্প্ৰতিক সময়ৰ ঘটনাত কিয় আলোচনা কৰি আছো বা কাৰেন্ট এফেয়াৰ্ছত কিয় আলোচনা কৰি আছো কাৰণ ভাৰত হৈছে আমেৰিকাৰ লগত ট্ৰেডিং এখন ডাঙৰ ট্ৰেডিং পাৰ্টনাৰ আমি জানো যে আমেৰিকা হৈছে গোটেই বিশ্বৰ ভিতৰত 1 নম্বৰ স্থানত থকা অৰ্থনীতি ফাৰ্ষ্ট পজিশনত থকা অৰ্থনীতি আৰু এটা ভাল খবৰ হৈছে যে ইউএছৰ লগত ভাৰতে ট্ৰেড সাৰপ্লাসত আছে বা আমি ঘাটিত নাই আমি প্ৰফিটত আছো আমি যিমান বেপাৰ বাণিজ্য কৰি আছো ইউএছৰ লগত আমি প্ৰফিট আদায় কৰিবলৈ আমি সক্ষম হৈছো এই ক্ষেত্ৰত এতিয়া ইউএছএ লগত আমি ট্ৰেড সাৰপ্লাস থকাৰ লগে লগে এটা ডাঙৰ কথা আহি পৰে কিয়নো যদি আমি যিখিনি বস্তু ইউএছক সাপ্লাই কৰি আছিলো আমাৰ যি সামগ্ৰী ইত্যাদি ইউএছলৈ গৈ আছিল তাৰ ওপৰত যদি শুল্ক কৰ বা টেৰিফ বাঢ়ি যায় কাস্টমছ বা টেৰিফ ট্যাক্স বাঢ়ি যায় তেতিয়া কি হ'ব আমাৰ সামগ্ৰীবিলাক ইউএছত তে দামবিলাক তাৰ বৃদ্ধি হ'ব আৰু আমাৰ যদি সামগ্ৰীৰ দাম তাতে বৃদ্ধি হয় আমাৰ সামগ্ৰীৰ চাহিদা কমি আহিব পাৰে সেই কাৰণে এই যেটো নিউজ হয় এই নিউজটো অতি গুৰুত্বপূৰ্ণ যাতে আমি দেখিছো যে আমাৰ গোটেই সমগ্ৰ বিশ্বতে এতিয়া অৰ্থনৈতিক দিশত বহুত সমস্যাৰ সন্মুখীন হৈছে কাৰণ আমি মিডল ইষ্টত যুদ্ধ দেখিবলৈ পাইছো আমি আকৌ হিফালে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ দেখিবলৈ পাইছো ইজৰাইল আমেৰিকাই এই যুদ্ধত মানে নামি পৰিছে ইৰানৰ ক্ষেত্ৰত এই সমস্যাখিনিৰ কাৰণে আমি গোটেই বিশ্বৰ অৰ্থনীতি বৰ্তমান সময়ত একেবাৰে মানে এটা স্পৰ্শকাতৰ বিষয় হৈ পৰিছে যেটো সময়ত আমাৰ ভাৰতৰ অৰ্থনীতিটো এটা ডাঙৰ সমস্যাই দেখা দিছে বিশেষকৈ বিজনেছ যিসকলে কৰি আছে যিসকলে বিভিন্ন এন্টাৰপ্ৰাইজ চলাই আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ সমস্যা আহি পৰিছে যে এই যিবিলাক গোটেই গ্লোবাল বা গোটেই বিশ্বত চলি থকা অৰ্থনৈতিক প্ৰত্যাহ্বান বিলাকৰ কাৰণে ভাৰততো এটা ডাঙৰ সমস্যাই দেখা দিছে